বহুতো নাজানে অদেৱতাৰ বৰে গৰ্ভৱতী হলে বায়ুদেৱে কৈছিল হেৰা দুই ৰাণী এই প্ৰসাদখিনি মই নিজে অনা নাই স্বয়ং ব্ৰহ্মাদেৱে দি পঠিয়াইছে আৰু তেওঁ কৈছে এই প্ৰসাদখিনি খালে হেনো তোমালোকৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হবা আৰু তেওঁ কৈছে তোমালোকৰ বংশত হেনো ৰামৰ জন্ম হ'ব আৰু তেতিয়া সৰুৰাণীয়ে ডাঙৰাণীক চাই কৈছিল এ বাইদেউ এই প্ৰসাদখিনি খালে হেনো আমাৰ দুইজনীৰ ভিতৰত এজনীহে গৰ্ভৱতী হ'ম বোলে বাইদেউ গতিকে বাইদেউ এই প্ৰসাদখিনি আমি দুয়ো সমানে ভগাই খাওঁ দিয়া আৰু এহি বুলি সৰুৰাণী এখনীয়া আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই প্ৰসাদখিনি থৈ দুই ৰাণীয়ে সমানে ভগাই খালে ও একো শুনা নাই শুনিছে নে শুনা নাই একোৱে শুনা নাই এ হৰি ঐ তুই হিতুক চাই পাছে
হৰি অ আমাৰ গাঁৱত কি ঘটনা ঘটি আছে একো শুনা নাই সঁচাকে একোৱে শুনা নাই শুনিছেনে নাই শুনা নাই এ হৰি কি কৰি থাকে তে ঘৰত কাম কৰি থাকে নেকি এ ভাত বনাই আছে ভাত বনাই তাৰ ঘৰৰ কথা মানে গাঁৱৰ কথা গমেই পোৱা নাই মই কওঁ শুনিব দেই এনে কথা শুনা নাই ৰাণীৰ খবৰ ল'ব যায় বুলি দেখছি একেটাই হৰি ৰাণীৰ খবৰ ল'ব যোৱা মানুহ দেখছি না যাবা আপোনালোকে যাবনে নাযায় যাব যাব এফালে এফালে যাবাতো গম পাইছো কিহত যাবা পিছে কিহত যাবা বাছত বাপ্পাই বাছত যাব বোলে আৰু আপোনালোকে কিহত যাব কৈ দিয়ক কিবাকে ডাঙৰকে কৈ দিয়ক এওঁলোকে নাযায় আপোনালোকে যাব মই ৰাণীৰ খবৰ লোৱা যোৱা মানুহ দেখছিনে নাই বাপ্পা এওঁলোকে বোলে ৰাণী হৈছে সন্মান খেদাই দিলাকে হয়নে দুই ৰাণীৰ খবৰ ল'ব যায় তাকো দেখছি না এই খবৰ ল'ব যায় কি মানুহে ৰাণীটা ভাল আছিল ৰাণীটা ভাল আছিল বুলি জানে দুই ৰাণী এনেকুৱা হৈছে ইহঁতে খবৰ ল'ব যায় কেনেকুৱা কথা বাৰু কওকচোন ভাল কথা আপোনালোকে নাযায় নেকি এওঁলোকে বাৰু যাব বাছত যাব বোলে এওঁলোকক এখন বাছ ভাড়া কৰি দিম বাৰু আপোনালোকে যাব না যাব কিহত যাব পিছে পিলপিলি যাব পিলপিলি আছে নে নাই ইয়াত আছে কাৰ কাৰ আছে বাৰু ইয়াতে কাৰ কাৰ আছে আপোনাৰ আছে নাই হৈছে দিয়ক কাৰ আছে আপোনাৰ আছে পিলপিলি আছে নাই চাৰ্জ নাই পিলপিলি আছে চাৰ্জ নাই বোলে ই ৰিক্সা আছে নে নাই পিছে ই ৰিক্সা আছে নে নাই আছে আপোনালোকে ই ৰিক্সা যাব হয়নে এফালে পিলপিলি যাব হয়নে
হা কি কৈছে গৰু গাড়ী যাব এওঁলোকে পাৰিব গৰু গাড়ী যাব পাৰিব আছে আকৌ পিছফালৰ পৰা মাতি আছে গৰু গাড়ী পিছফালৰ পৰা মাতি আছে গৰু গাড়ী আমাৰ তহঁতে পিছে কিহত যাবি আমাৰ ইহঁতে আৰু ঘোঁৰাৰ গাড়ীত যাব পাৰিব না পাৰিব আমাৰ ইহঁতে ঘোঁৰাৰ গাড়ীত কিয় যায় ভাল পাই জানে না মই কৈ আছো এনেকৈ নাযায় যায় নে নাযায় আৰু ৰাস্তা বেয়া হ'লেতো কথাই নাই পুৰা নাজানিব নহয়নে আমাৰ ইহঁতে ভাল পায় আপোনালোকে যাব পাৰিব নে নোৱাৰিব তাতে পাৰিবা বাপ্পা ঐ পিছে আমাৰ গাঁৱত কাৰ ঘৰত ঘোঁৰাৰ গাড়ী আছে বগা পাইতে কোনটো বা পিছফালে আছে পিছফালে এইটো নেকি বাপু ঘোঁৰা গাড়ীখন লৈ আহা লগতে পৰিবাৰকো লৈ আহিবা না লাজ কৰিছ লাজ নকৰিবা আমি ৰাণীৰ খবৰ ল'ব যাম দা আহি থাকা বাপু আগে আমি এই বুঢ়ীটোক উঠাই দিওঁ দা এই বুঢ়ী বৰ উৎপাত জানে না আহাৰ পৰা কৈ আছে মই তাৰ কাষত বহিম দেই মই ড্ৰাইভাৰৰ কাষত বহিম দেই বাপ্পা মোৰ কাণ ঘোলা কৰি দিছি আহাৰ পৰা এইটো তেওঁৰ কাষত বহাই দিব নালাগিব ধৰিব আপোনালোকে বহি থাক যা ভাল হৈছে না বহুত ভাল হৈছে না এবাৰ আমি এইটো বুঢ়ীক উঠাম চাবা ধৰিবা তোমাৰ ইফালে বহাই দিম ধৰিবা এবাৰ আমি এইটো আবুকাই টচ যে লৈ আছে দেখিছে না আবুক নিবা লাগব কিয় জানে না ৰাতি হ'ব না টচটো নালাগিব সেইকাৰণে আবুক নিবা লাগব ধৰিবা বহা আবু এবাৰ আমি এইটো আবুক নিম আবু নাম শুনা পাইছে বুজি পাইছি নে পাইছি বোলে আবু ধৰিবা আবুক আবু মস্ত ওজন হৈছে আবু হাৰা টান হৈছে জানে আপোনাৰ বাপ্পা ইমান ওজন হৈছে বাপ্পা গেল দে মোৰ কঁকালখন বাপ্পা ৰাণীৰ খবৰ লৈ হেন পাইছো দে বাপ্পা গৈছি গম পাইছা কঁকালখন ভাঙিলাক আবুটোক উঠাই দি গম পাইছা বাপু চলোৱা লাজ কৰি নাথকিবা দা দা চলোৱা ঘোঁৰাৰ গাড়ী লৈ ৰজাৰ ঘৰলৈ আই দেহি তয়ো যাবি লগা গাড়ীখন নহয়নে হয়নে বাই নেকি ৰজাৰ ঘৰ মস্ত থৌকা দেখো না লাইট দি থৈছি দেখিছা না চাৰি চাইডে মস্ত থৌকা দে ন থৌকা মানে বুজি পাইছি না থৌকা মানে বুজি পাইছে নে নাই বুজা নাই ধুনীয়া হয়নে বহুত ধুনীয়া লাগিছে নহয়নে বাৰু বাপ্পা ইমান ধুনীয়া ৰজা ঘৰ বাপ্পা ঐ
আৰু এনেকৈ দুই ৰাণীৰ 10 মাহ 10 দিন পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 10 মাহ 10 দিন পাৰ হৈ গৈছিল তেতিয়া ডাঙৰ ৰাণী প্ৰসৱ কৰিছিল প্ৰসৱ মানে বুজি পাইছে নহয় প্ৰসৱ কৰিছিল ৰাণীয়ে প্ৰসৱ কৰিছিল কোনো লৰা ছোৱালী নহয় ৰাণীয়ে প্ৰসৱ কৰিছিল মাত্ৰ এটুকুৰা মাংস তাক দেখি দুই ৰাণী মহাভয় হৰি হৰি প্ৰভু ভাগ্য ধিয়াই দুই ৰাণী নারীর দয়া মায়া